আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। প্রিয় ছাত্ৰ ছাত্ৰী, আজি মই সেৱাৰ পাঠ্যক্ৰম অনুসৰি অসমীয়া মাধ্যমৰ 10মান শ্ৰেণীৰ আৰবী অধ্যয়ন যিখন আছে তাৰ প্ৰথম চেপ্টাৰটো আলোচনা কৰিম। আৰু তোমালোকে যেনেকুৱা জানা যে ডিয়াৰ ষ্টুডেণ্ট যিটো আমাৰ ইউটিউব চেনেল আছে, এই চেনেলৰ জৰিয়তে আমি এটা ক্ষুদ্ৰ প্ৰয়াস চলাইছোঁ। 9মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমি সেৱাই অসমীয়া মাধ্যমৰ কাৰণে যিবোৰ আৰবী অধ্যয়ন যুগুত কৰিছে তাৰ বিষয়ে ধাৰাবাহিকভাৱে প্ৰতিখন ছাবজেক্টৰ প্ৰতিটো লেচনৰ আমি ধাৰাবাহিকভাৱে ইয়াত আলোচনা কৰিম। আৰু সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰো আমি হোৱাইট বোৰ্ডৰ জৰিয়তে লিখাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ ৰিলেটেড যিবোৰ চিলেবাছত দিয়া গ্ৰামাৰবোৰ আছে, গ্ৰামাৰৰ বিষয়েও আমি আলোচনা কৰিম। তো এইখিনি আমি পাঠটো আৰম্ভ কৰাৰ আগতে আমি ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে কিছুমান কথা কৈ থ'ব বিচাৰিছোঁ, যাতে যেতিয়া ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টো ৱাচ কৰে তেতিয়া সন্মুখত যাতে কিতাপখন থাকে, কিতাপখন সন্মুখত উলিয়াই লৈ আৰু ভিডিঅ'টো সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে ৱাচ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ হয়তো ভিডিঅ'ৰ ভিতৰত এনেকুৱা কোন মুহূৰ্তত কোনটো বাক্য ইউজ কোৱা হ'ব, এইবোৰ যদি আমি নুবুজাকৈ থাকি যাওঁ তেতিয়াহ'লে অনাগত সময়ত অনাগত ক্লাছবোৰ আমি বুজি পাবলৈ টান হ'ব। গতিকে ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'খিনি আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে ৱাচ কৰে, সম্পূৰ্ণৰূপে চাই লয়। তো ছাত্ৰ ছাত্ৰী, আমি আজি 10মান শ্ৰেণীৰ আৰবী অধ্যয়নৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰোঁ। আৰু এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগত মহান ৰব্বুল আলামিনৰ ওচৰত দোৱা কৰি লৈছোঁ যাতে এই কিতাপখন মোৰ পঢ়োৱাত আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিকাত যাতে আল্লাহ ৰব্বুল আলামিনে সহজ কৰি দিয়ে, তাৰে কামনা কৰি মই চেপ্টাৰটো আৰম্ভ কৰিছোঁ। ربي يسر ولا تعسر وتمم بالخير ربي يسر ولا تعسر وتمم بالخير ربي يسر ولا تعسر وتمم بالخير ربي زدني علما ربي زدني علما ربي زدني علما। তো আমি চেপ্টাৰটো আৰম্ভ কৰিছোঁ। প্ৰথম হৈছে আদ-দাৰছুল আউৱাল। দাৰছুন মানে হৈছে চেপ্টাৰ, অধ্যায়, পাঠ। তোমালোকে ক্লাছ 9ত নিশ্চয়কৈ এইটো শিকি আহিছে। দাৰছুন মানে হৈছে পাঠ, লেচন। আউৱাল মানে হৈছে প্ৰথম অধ্যায়, প্ৰথম পাঠ। আৰু প্ৰথম পাঠটো দিয়া হৈছে মিনাল কুৰআনিল কাৰিম, পবিত্ৰ কুৰআনৰ পৰা। মিন হৰফে জৰ, মিনৰ অৰ্থ হৈছে পৰা। আল কুৰআনিল কাৰিম, কুৰআনুল কাৰিম আমি জানো আমাৰ পবিত্ৰ গ্ৰন্থ আল্লাহ ৰব্বুল আলামিনৰ যিখন কালাম হৈছে, সেই কুৰআনখন পবিত্ৰ কুৰআনৰ পৰা তোমালোকৰ প্ৰথম চেপ্টাৰটো যুগুত কৰা হৈছে। আৰু পবিত্ৰ কুৰআনৰ পৰা কোনটো দিয়া হৈছে? সূৰাতুল ফাতিহা, সূৰা ফাতিহা আমি সকলোৱে জানো, যিটো হামদু সূৰা বুলি আমি কওঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, পৰম কৰোণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। বিসমিল্লা, বা আৰু ইসমুন শব্দটো লগ লাগি, দুয়োটা শব্দ লগ লাগি হৈছে বিসমুন। আৰু বা শব্দটোৰ অৰ্থ হৈছে সৈতে, আৰু ইসমুন শব্দটোৰ অৰ্থ হৈছে নাম, নামৰ সৈতে। কাৰ নামৰ সৈতে আৰম্ভ কৰিছোঁ? লিল্লাহ, আল্লাহৰ নামৰ সৈতে আৰম্ভ কৰিছোঁ। ৰহমানিৰ ৰহিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, যিজন পৰম কৰোণাময় দয়ালু। গতিকে ৰহমান আৰু ৰাহিম এইখিনিৰ যদি আমি তফচিৰ কৰিব যাওঁ তেতিয়াহ'লে বহুত দীঘলীয়া হ'ব। গতিকে সেইখিনি আমি এতিয়া তফচিৰ কৰিব নিবিচাৰিছোঁ, কাৰণ আমি দৰকাৰী যিখিনি বস্তু সেইখিনি আমি এতিয়া আলোচনা কৰি ল'ম। তো আলহামদুলিল্লাহি ৰব্বিল আলামিন। আলহামদু, সকলো প্ৰশংসা। এই পৃথিৱীত যিমান প্ৰশংসা হ'ব পাৰে সকলোখিনি প্ৰশংসা কাৰ কাৰণে? লিল্লাহ, আল্লাহৰ কাৰণে। এতিয়া আলহামদু, সকলো প্ৰশংসা কিহৰ বাবে আল্লাহৰ কাৰণে দিয়া হৈছে? কাৰণ এই পৃথিৱীত আমি যি কৰোঁ, যিখিনি কৰি আছোঁ, আমি উঠা বহা কৰি আছোঁ, আমি পঢ়ি আছোঁ, আমি পঢ়াই আছোঁ, সকলোখিনি আমি কাম বন কৰি আছোঁ, খেতি বাতি কৰি আছোঁ, আমাৰ এই দৈনন্দিন জীৱনৰ, আমাৰ জীৱন বাটটোত জন্ম লগ্নৰ পৰা শেষলৈকে আমি যিমানখিনি কাম কৰি আছোঁ সকলো আল্লাহৰ কৃপাত কৰিব পাৰিছোঁ। আমাৰ কোনো শক্তি নাই। আল্লাহু আলা কুল্লি শাইইন কাদিৰ, আল্লাহ ৰব্বুল আলামিন সকলো বস্তুৰ ওপৰত ক্ষমতাবান। গোটেইখিনি শক্তি একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ। এতিয়া যে মই তোমালোকক পঢ়াই আছোঁ, এই পাঠদান দি আছোঁ, যদি আল্লাহে শক্তি নিদিলে হয় তেতিয়াহ'লে আমি নিশ্চয়কৈ নোৱাৰিলোঁ হয়। ঠিক সেইদৰে তোমালোকে আজি ইয়াৰ পৰা শিকি আছা, দেখি আছা এই ভিডিঅ'টো, তোমালোকৰ এই যি শ্ৰৱণ শক্তি বা দেখাৰ যিটো শক্তি একমাত্ৰ আল্লাহ ৰব্বুল আলামিনে দিয়াৰ কাৰণে তোমালোকে শুনিব পাৰিছা। গতিকে তোমাৰ কোনো ক্ষমতা নাই ইয়াত, মোৰ কোনো পঢ়োৱাৰ ক্ষমতা নাই, তুমি শিকাৰ কোনো ক্ষমতা নাই। গতিকে এই গোটেইখিনি এই পৃথিৱীত যিমান কাম কৰোঁ সকলোখিনি আল্লাহে আমাক তৌফিক দিয়াৰ কাৰণে আমি কৰিব পাৰিছোঁ। গতিকে এই পৃথিৱীত যিমান ধৰণৰ প্ৰশংসা হ'ব পাৰে সকলো প্ৰশংসা আল্লাহ ৰব্বুল আলামিনৰ কাৰণে। এতিয়া আমি কৈছোঁ আলহামদুলিল্লাহ, সকলো প্ৰশংসা আল্লাহৰ বাবে।
ৰব্বিল আলামিন, এতিয়া আল্লাহ কোন? কোৱা হৈছে ৰব্বিল আলামিন, যিজন ৰব্বুন প্ৰতিপালক, আলামিন বিশ্ব ব্ৰহ্মাণ্ডৰ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিপালক আল্লাহ ৰব্বুল আলামিনৰ কাৰণে সকলো প্ৰশংসা। আৰু ৰহমানিৰ ৰাহিম, যিজন পৰম কৰোণাময় দয়ালু। আল্লাহ ৰব্বুল আলামিন অতিকৈ দয়ালু আৰু অতি কৰোণাময়। এইখিনি বহলভাৱে আমি নাযাওঁ, আমি লাইন বাই লাইন আমি শব্দ হিচাপত তাৰ মিনিংবোৰ কৈ যাম ইনশাআল্লাহ। আৰু এইখিনি তোমালোকে বুজাৰ চেষ্টা কৰিবা। মালিক ইয়াউমিদ্দিন, মালিক ইয়াউমিদ্দিন, মালিকুন মানে হৈছে গৰাকী। আমি জেনেৰেলি আমি আমাৰ ঘৰুৱা ভাষাটো ইউজ কৰোঁ মালিক, এই দোকানখনৰ মালিক, এই গাড়ীখনৰ মালিক। মালিক মানে আমি যেনেকুৱা ঘৰুৱা ভাষাত প্ৰায় শব্দবোৰ, যিহেতু আমি ইছলাম ধৰ্মাৱলম্বী ব্যক্তি, আমি প্ৰায় শব্দবোৰ ইউজ কৰোঁতে তোমালোকে মন কৰিবা যে আমি প্ৰায় আৰবী শব্দবোৰ ইউজ কৰোঁ। যেনেকৈ আমি মালিক বুলি কওঁ, কোনোবা এজন যদি কোনো এটা বস্তুৰ গৰাকী হয় তেতিয়াহ'লে আমি তেওঁ মালিক বুলি কওঁ। এই দোকানখনৰ মালিক, এই গাড়ীখনৰ মালিক, এই মালিকটো কথা বুজোৱা হৈছে, অৰ্থাৎ গৰাকী। ইয়াউমিদ্দিন, ইয়াউমুন মানে হৈছে দিন, যিটো ডে, DAY ডে, দিন। আৰু আদ-দিন, আলিফ লাম দাল ইয়া নুন, দিন যিটো হৈছে, এইটো হৈছে অৰ্থ হৈছে ধৰ্ম, যিটো আমাৰ ইছলাম ধৰ্মক বুজোৱা হৈছে। মালিক ইয়াউমিদ্দিন, যিজন শেষ বিচাৰৰ দিনৰ, ধৰ্মৰ দিনৰ গৰাকী, শেষ বিচাৰৰ দিনৰ গৰাকী। অৰ্থাৎ শেষ বিচাৰৰ দিন কোনটো? আমি সকলোৱে জানো, আমি এটা দিনক বিশ্বাস কৰোঁ, যিটো দিনটো হৈছে ৰোজে মাহশ্বৰ, কিয়ামতৰ দিনক আমি বিশ্বাস কৰোঁ। যেতিয়া আমি কণমানি আছিলোঁ তেতিয়া আমি অলৰেডি আমি পঢ়িছোঁ আমানতু বিল্লাহি ও মালাইকাতিহি ও কুতুবিহি ও ৰুচুলিহি ৱল ইয়াউমিল আখিৰ। আমি এনেকুৱা পঢ়িছোঁ, কণমানি থাকোঁতে আমি বুজি পোৱা নাছিলোঁ তাৰ অৰ্থখিনি, কিন্তু আমি পঢ়িছোঁ আমানতু বিল্লাহ, আমি আল্লাহৰ ওপৰত ইমান আনিলোঁ। ও মালাইকাতিহি, আৰু তেখেতৰ ফৰিস্তাসকলৰ ওপৰত আমি ইমান আনিছোঁ। ও কুতুবিহি, আৰু তেখেতৰ কিতাপসমূহৰ ওপৰত আমি ইমান আনিছোঁ। ও ৰুচুলিহি, আৰু তেওঁৰ পয়গাম্বৰসকলৰ ওপৰত, প্ৰেৰিত পুৰুষসকলৰ ওপৰত আমি ইমান আনিছোঁ। ৱল ইয়াউমিল আখিৰ, আৰু শেষ দিনৰ ওপৰত আমি ইমান আনিছোঁ। যিটো আমি সকলোৱে ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকলে আমি এটা দিনক বিশ্বাস কৰোঁ। অৰ্থাৎ আমি মৃত্যু হোৱাৰ পিছত আমি এটা দিনত উপনীত হ'ম, যিটো হ'ব কিয়ামতৰ দিন। আৰু সেই দিনৰ যিজন মালিক, যিজন বিচাৰপতি, আল্লাহ ৰাব্বুল আলামিন কিয়ামতৰ দিনাখন বিচাৰপতিৰ আসনত বহি থাকিব। আৰু আমি আমাৰ সকলোৰ এই পৃথিৱীত আমি আহি কি কৰিছোঁ কি নকৰিছোঁ গোটেইখিনি হিচাপ কিতাপ ল'ব। গতিকে আমি আল্লাহ ৰাব্বুল আলামিনক কৈছোঁ যে যিজন শেষ বিচাৰৰ দিনৰ গৰাকী। তো এইখিনিত আমি এটা কথা কৈ ল'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীক, যে সূৰা ফাতিহাটো এনেকুৱা ধৰণে আল্লাহ ৰাব্বুল আলামিনে আমালৈ পঠাইছে যে এটা অভিনন্দন হিচাপত আমি ধৰি ল'ব পাৰোঁ ইয়াক। যেনেকৈ আমি জেনেৰেলি দুনিয়াৰ যিটো আমি দুনিয়াৱী হিচাপত আমি দেখিবলৈ পাওঁ, ডাঙৰ ডাঙৰ ব্যক্তিসকলক যদি আমি ইনভাইট কৰোঁ কোনো এটা প্ৰগ্ৰামৰ কাৰণে, বা আমাৰ স্কুলতো ধৰি লওক আমি ডাঙৰ ডাঙৰ কোনো ব্যক্তিক, কোনো নেতা অভিনেতাক আমি ইনভাইট কৰিছোঁ, তেখেত অহাৰ পিছত তেখেতক সন্মানাৰ্থে আমি অভিনন্দন পাঠ কৰোঁ। ঠিক সেই হিচাপত যদি আমি এক প্ৰকাৰ ধৰি লওঁ, সূৰা ফাতিহাটো এনেকুৱা এটা অভিনন্দন হিচাপত আল্লাহ ৰাব্বুল আলামিনে এইটো দিছে। কাৰণ এই অভিনন্দনৰ পৰা আমি দেখি আমি এই দুনিয়াৰ অভিনন্দনবোৰ আমি প্ৰস্তুত কৰিছোঁ, আমি সকলোৱে শিকিছোঁ। কাৰণ কোনো এজন ডাঙৰ ব্যক্তি যেতিয়া আমাৰ সমাজত আহে, এটা ষ্টেজত আহে, তেতিয়া আমি অভিনন্দন পাঠ কৰোঁতে তাৰ এটা ছিষ্টেম থাকে, তাৰ এটা নিয়ম থাকে। আৰু যিটো নিয়ম সূৰা ফাতিহাত আল্লাহ ৰাব্বুল আলামিনে দেখুৱাই দিছে, প্ৰায় 1450 বছৰ আগত আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ মুখৰ দ্বাৰা এইটো আমি শুনিবলৈ পাইছোঁ। আল্লাহ ৰাব্বুল আলামিনৰ কালাম সূৰা ফাতিহা, এইটো এটা অভিনন্দনৰ নিচিনা। যেতিয়া আমি ডাঙৰ ব্যক্তি এজনক সম্বোধন কৰোঁ, আমি অভিনন্দন পাঠ কৰোঁ, তেতিয়া প্ৰথমতে সেই ব্যক্তিজনৰ আমি প্ৰশংসা কৰোঁ। আমি যদি কিবা এটা তেওঁৰ পৰা হাসিল কৰিব বিচাৰোঁ, তেওঁৰ পৰা কিবা এটা পাব বিচাৰোঁ, ধৰি লওক আমি ডাঙৰ এজন নেতাক আমি ইনভাইট কৰিছোঁ, আমাৰ উদাহৰণস্বৰূপে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমাৰ স্কুলত ইনভাইট কৰিছোঁ। তেখেত আহিলে, অহাৰ পিছত আমি স্কুলৰ কিবা জৰুৰী বস্তু, আমাৰ লাগতিয়াল বস্তুখিনি আমি পটককৈ আমি মাগি নলওঁ। আমি এটা ছিষ্টেমক ধাৰাবাহিকভাৱে আমি এটা অভিনন্দন হিচাপত, এটা শৃংখলাবদ্ধ তেওঁৰ পৰা আমি বস্তুখিনি আমি অৰ্ডাৰ কৰিম, হাসিল কৰিম, গ্ৰহণ কৰিম। তো তাৰ নিয়ম হৈছে, প্ৰথমতে যিজন নেতা আহিব তেওঁৰ বিষয়ে প্ৰশংসা কৰিব লাগিব। তাৰপিছত আমি আমাৰ নিজৰ পৰিচয় দিব লাগিব যে আমি কোন, যে আমি এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষ হওঁ। তাৰপিছত আমাৰ কি কি বস্তুৰ প্ৰয়োজন আমাৰ লাগতিয়াল লাগে, তেতিয়া যদি আমি কওঁ, তেতিয়াহ'লে এজন নেতা অতিকৈ আনন্দিত হয় আৰু সেই আনন্দত তেওঁ যথেষ্ট সংখ্যক দি দিয়ে।
ঠিক সেই হিচাপত আমি আল্লাহ ৰব্বুল আলমিনৰ ওচৰত যে এই সূৰা ফাতিহাটো এটা দোৱা হিচাপত আল্লাহ ৰব্বুল আলমিনত কৈ আছোঁ, মাগি আছোঁ। আল্লাহ ৰব্বুল আলমিনে শিকাই দিছে যে প্ৰথমতে মোৰ প্ৰশংসা কৰা, তাৰপিছত তোমালোকে পৰিচয় দিয়া তোমালোক কোন হোৱা, তাৰপিছত মোৰ পৰা মাগা। ঠিক একেধৰণে 3টা ষ্টেজত এই অভিনন্দনবোৰ পাঠ কৰা হয়। ঠিক সেই হিচাপত সূৰা ফাতিহাটো 3টা ষ্টেজত দিয়া হৈছে। যেনেকুৱা আলহামদুলিল্লাহি ৰব্বিল আলামিন, সকলো প্ৰশংসা বিশ্বজগতৰ গৰাকী আল্লাহৰ বাবে, আমি আল্লাহৰ প্ৰশংসা কৰিছোঁ। আৰু ৰহমানিৰ ৰাহিম, যিজন পৰম কৰোণাময় দয়ালু, অৰ্থাৎ আমি আল্লাহ ৰব্বুল আলামিনক কৈ আছোঁ, হে আল্লাহ আপুনি পৰম কৰোণাময় দয়ালু। মালিক ইয়াউমিদ্দিন, আপুনি শেষ বিচাৰৰ দিনৰ গৰাকী, অৰ্থাৎ যিজন শেষ বিচাৰৰ দিনৰ গৰাকী। প্ৰথমতে আল্লাহ ৰব্বুল আলামিনৰ আমি প্ৰশংসা কৰিছোঁ। এতিয়া আমি আমাৰ পৰিচয় দি আছোঁ, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। হে আল্লাহ আমি আপোনাৰে উপাসনা কৰোঁ, ইয়্যাকা না'বুদু আমি আপোনাৰে উপাসনা কৰোঁ, ওয়া ইয়্যাকা নাস্তাঈন আৰু আমি আপোনাৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰোঁ। আমি একমাত্ৰ আপোনাৰ উপাসনা কৰি আছোঁ। আমি কোন বোলে, আমি একমাত্ৰ আপোনাৰ বান্দা, আপোনাৰ উপাসনা কৰোঁ আৰু আপোনাৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰোঁ। এতিয়া আমি সাহায্য কি প্ৰাৰ্থনা কৰিছোঁ? আমি আল্লাহ ৰব্বুল আলামিনক কৈ আছোঁ, ইহদিনাছ সিৰাতাল মুস্তাকিম, ইহদিনা আমাক আমাক ৰাস্তা দেখুৱাই, আছ-সিৰাতাল মুস্তাকিম, ইহদিনাছ সিৰাতাল মুস্তাকিম আমাক সহজ সৰল বাটত পৰিচালিত কৰক। মুস্তাকিম, আছ-সিৰাতাল মুস্তাকিম সহজ সৰল বাট, যিটো একেবাৰে চিধা পথ, সেই পথেৰে আমাক পৰিচালিত কৰক। আকৌ আল্লাহ ৰব্বুল আলামিনক কৈ আছোঁ আমি, সিৰাতাল লাযিনা আনআমতা আলাইহিম, সেইসকলৰ বাটত আমাক পৰিচালিত। এতিয়া সহজ সৰল বাট কোনটো? যে আমি আল্লাহ ৰব্বুল আলামিনক কৈ আছোঁ, সিৰাতাল লাযিনা আনআমতা আলাইহিম, সেইসকলৰ বাট যিসকলক আপুনি অনুগ্ৰহ কৰিছে। অৰ্থাৎ আপোনাৰ মায়াৰ, আপোনাৰ মৰমৰ, আপোনাৰ স্নেহৰ যিসকল বান্দাসকল আছে, এই পৃথিৱীৰ পৰা তেওঁলোক পৃথিৱীত জীৱন যাপন কৰিছে, আকৌ পৃথিৱীৰ পৰা তেওঁলোক বিদায় লৈছে। তেনেকুৱা ধৰণৰ আপোনাৰ মৰমৰ বান্দাসকল যিসকল আছে, আপোনাৰ মৰমীয়াল যিসকলে আপোনাৰ কৰ্ম কৰি, আপোনাৰ দাসত্ব কৰি, আপোনাৰ উপাসনা কৰি যিসকলে আপোনাৰ সান্নিধ্য লাভ কৰিছে, আপোনাৰ সন্তুষ্টি লাভ কৰিবলৈ পাইছে, অৰ্থাৎ যিসকল শুদ্ধ ৰাস্তাত আছে, শুদ্ধ বাটত আছে, তেওঁলোকৰ পথ আমাক দেখুৱাই দিয়ক, এনেকুৱা আমাক সহজ সৰল বাটত পৰিচালিত কৰক। আকৌ আল্লাহ ৰব্বুল আলামিনৰ ওচৰত আমি পানা মাগিছোঁ, গাইৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, সেইসকলৰ বাট নহয় যিসকল অভিশপ্ত আৰু বিপদগামী। অৰ্থাৎ আল্লাহ ৰব্বুল আলামিনক কৈ আছোঁ যে গাইৰিল মাগদুব আলাইহিম ওয়ালাদ-দাল্লিন, সেইসকলৰ বাট নহয় যিসকল অভিশপ্ত আৰু বিপদগামী। এতিয়া অভিশপ্ত কোন, বিপদগামী কোন, এইখিনি যদি আমি ক'বলগীয়া হয় তেতিয়াহ'লে বহুত দীঘলীয়া হৈ যাব। আমি থুলমূলকৈ এইখিনি জানো যে সূৰা ফাতিহাৰ অনুবাদ আমি ইমানখিনিলৈকে হয়তো আমি কোনোবাই মুখস্থ কৰিছিলোঁ। আমি প্ৰায় নামাজত প্ৰত্যেক নামাজৰ আমি প্ৰথমত সূৰা ফাতিহাটো আমি পঢ়ি আছোঁ প্ৰতিদিনাই, আৰু আমাৰ আলহামদুলিল্লাহ সকলোৰে মুখস্থ আছে, কিন্তু আমি ইয়াৰ অৰ্থখিনি জনা নাছিলোঁ। কোনোবাই জানিছিলোঁ, হয়তো আমি বহুতে জনা নাছিলোঁ। যদি আমি অৰ্থখিনি জানি নামাজো পঢ়োঁ, ইনশাআল্লাহ আমাৰ নামাজ পঢ়োঁতেও আমাৰ ভাল লাগিব। আৰু ইয়াৰ উপৰিও আমি যদি শুদ্ধভাৱে এইখিনি শিকি লওঁ, তেতিয়াহ'লে আমাৰ পৰীক্ষাটো এইখিনি আমাৰ যথেষ্ট সংখ্যক ফলপ্ৰসূ হ'ব। আৰু আমাৰ এইখিনি শিকা দৰকাৰ, কাৰণ আমি এজন মুছলমান হিচাপে আমাৰ সকলোখিনি আল্লাহ ৰব্বুল আলামিনৰ ওপৰত আমি ভৰসা কৰি এই জীৱন বাটটো অতিক্ৰম কৰিব লাগিব। কাৰণ আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে আল্লাহক সন্তুষ্ট কৰা আৰু আল্লাহৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেখুৱাই দিয়া পথক আমি আমাৰ জীৱন বাটটো অতিক্ৰম কৰিব লাগে। গতিকে আল্লাহ ৰব্বুল আলামিনৰ দেখুৱাই দিয়া যিখন কালাম আছে, এইখন আমি যদি শুদ্ধকৈ পঢ়িব পাৰোঁ, আলহামদুলিল্লাহ আমাৰ যথেষ্ট পুণ্য হ'ব। আৰু সেই সুযোগতে আমি আমাৰ পাঠভিত্তিকো যিখিনি আমি ক্লাছত পঢ়িবলগীয়া আছে সেইখিনিও পঢ়িব পাৰিম। তো ছাত্ৰ ছাত্ৰী, আমি আকৌ ৰিপিট কৰিছোঁ যে সূৰা ফাতিহা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, পৰম কৰোণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আলহামদুলিল্লাহি ৰব্বিল আলামিন, সকলো প্ৰশংসা বিশ্বজগতৰ গৰাকী আল্লাহৰ বাবে। আৰু ৰহমানিৰ ৰহিম, যিজন পৰম কৰোণাময় দয়ালু। মালিক ইয়াউমিদ্দিন, যিজন শেষ বিচাৰৰ দিনৰ গৰাকী। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন, আমি আপোনাৰে উপাসনা কৰোঁ আৰু আপোনাৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰোঁ। ইহদিনাছ সিৰাতাল মুস্তাকিম, আমাক সহজ সৰল বাটত পৰিচালিত কৰক। সিৰাতাল লাযিনা আনআমতা আলাইহিম, সেইসকলৰ বাট যিসকলক আপুনি অনুগ্ৰহ কৰিছে। গাইৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, সেইসকলৰ বাট নহয় যিসকল অভিশপ্ত আৰু বিপদগামী। তো ছাত্ৰ ছাত্ৰী, এইখিনি আমি অৰ্থসহ প্ৰতিটো বাক্যৰ, প্ৰতিটো আয়াতৰ অৰ্থ জনা খুবেই দৰকাৰ। আৰু ৱাৰ্ড বাই ৱাৰ্ড অৰ্থখিনি আমি জানিলে কি হয়, কেতিয়াবা
হয়তো পৰীক্ষাত আমাৰ এনেকুৱা আহি যাব পাৰে ইয়া কানা আবুদু ইয়া কানা নাস্তাইনৰ অনুবাদ আমি কৰিব লাগে, ইহদিনা সিৰাতাল মুস্তাকিমৰ অনুবাদ কৰিব লাগে। এতিয়া যদি আমি সম্পূৰ্ণ হিচাপত যদি তাৰ অনুবাদখিনি শিকোঁ আৰু ৱাৰ্ড বাই ৱাৰ্ড নিশিকোঁ, তেতিয়াহ'লে হ'ব পাৰে ইয়া কানা আবুদু ইয়া কানা নাস্তাইন আহিছে, আমি তাৰ অনুবাদ কৰোঁতে আমি দি দিম সকলো প্ৰশংসা বিশ্বজগতৰ গৰাকী আল্লাহৰ বাবে, প্ৰথম আয়াতৰ অনুবাদখিনি কৰি দি দিম। তেতিয়া যদি আমি ৱাৰ্ড বাই ৱাৰ্ড শিকিলোঁ, তেতিয়াহ'লে আমি পাৰিম যে আমি আপোনাৰে উপাসনা কৰোঁ আৰু আপোনাৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰোঁ। এনেকুৱা গতিকে ৱাৰ্ড বাই ৱাৰ্ড শিকা খুবেই দৰকাৰ। আৰু এইখিনি লিখাৰ পেটাৰ্ণ কেনেকুৱা আমি নোট কৰিব লাগে, সেই নোটখিনি আমি কালিৰ ক্লাছত ইনশাআল্লাহ মই লৈ আহিম, হোৱাইট বৰ্ডৰ জৰিয়তে দেখুৱাই দিম কেনেকুৱা এইখিনি নোট কৰিব লাগে। আৰু প্ৰথমৰ পৰা একেবাৰে শেষলৈকে দৰসুল আউৱালৰ পৰা একেবাৰে শেষৰ চেপ্টাৰ অৰ্থাৎ 12টা লেচন হ'বলৈ আছে কিতাপখনত, সম্পূৰ্ণ 12টা লেচনৰ প্ৰত্যেকটো লেচনৰ পাৰ্টখিনি এনেকুৱা আমি ডিছকাশ্যন কৰিম। ইয়াৰ পিছত পাৰ্টভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি আমি লিখাই দিম। তাৰপিছত পাঠৰ যিখিনি শেষত গ্ৰামাৰ দিয়া থাকে সকলোখিনি গ্ৰামাৰৰ বিষয়ে আমি আলোচনা কৰিম ইনশাআল্লাহ। গোটেইখিনি তোমালোকে বেলেগকৈ এখন বহি কিনি ল'বা, যিটো ধৰি লোৱা 40 টকা 50 টকা দামৰ এনেকুৱা ভলিউম যদি বহি হৈ যায় তেতিয়াহ'লে হৈ যাব ইনশাআল্লাহ। তেনেকুৱা এখন বহীত মাত্ৰ এৰাবিকৰ নোটখিনি তোমালোকে লিখিবৰ কাৰণে, আৰু যিখিনি তোমালোকে বুজি পোৱা বা বুজি পোৱা নাই সেইটো ভিডিঅ'টো বেক কৰিবা, আকৌ কণ্টিনিউ কৰি চাব পাৰিবা। ইয়াৰ উপৰিও যদি বুজাত কোনো অসুবিধা হয়, আমি ডিছক্ৰিপশ্যনত আমাৰ মোবাইল নাম্বাৰটো দি দিম, মোৰ নিজৰ মোবাইল নাম্বাৰটো দি দিম, তোমালোকে কল কৰিবা। কিন্তু কলটো কৰোঁতে ৰাতি এশাৰ নামাজৰ পিছত, জেনেৰেলি 8 PM পিছত তোমালোকে কল কৰিবা। ৰাতি 10টালৈকে ইনশাআল্লাহ মই কল ৰিচিভ কৰিম আৰু তোমালোকৰ যিটো প্ৰব্লেমছবোৰ মই ছল্ভ কৰিবলৈ ইনশাআল্লাহ কোচিছ কৰিম। তো কালি মই সূৰা ফাতিহাৰ অনুবাদখিনি লিখাই দিম হোৱাইট বৰ্ডত, তোমালোকে লিখি ল'বা। আৰু বহীখিনি অহাকালি যদি কাৰোবাৰ বহি আছে, নোট কৰিবলগীয়া বহীখিনি আছে, তেতিয়াহ'লেতো ভাল কথা, আৰু যদি নাই তেতিয়াহ'লে কালিৰ ভিতৰত তোমালোকে এইখিনি যোগাই ল'বা, ৰেডি কৰি ৰাখিবা। আৰু কালিৰ পৰা সূৰা ফাতিহাৰ অনুবাদখিনি লিখাই দিম আৰু আউৱালুল ওহী যিটো আছে এইখিনিও আমি আলোচনা যদি সময় হয় তেতিয়াহ'লে ইনশাআল্লাহ আলোচনা কৰিম। এনেকুৱা ধাৰাবাহিকভাৱে আমাৰ ক্লাছ প্ৰত্যেক দিনেই চলি থাকিব। আৰু এইখিনি আজি আলোচনা কৰি ইয়াতেই আজিৰ ক্লাছটো সমাপ্ত কৰিলোঁ। ধন্যবাদ।